অসমত বৰ্তমান শাৰদ উৎসৱ উদযাপন কৰি থকা হৈছে। আজি অষ্টমী, অহাকালি নৱমী আৰু অক্টোবৰ 2 তাৰিখে দশমী। এতিয়া আপোনালোকে দুৰ্গা পূজাৰ বিষয়ে জানি নৱৰাত্ৰিৰ কথাও কিন্তু শুনি আছে। নৱৰাত্ৰি একেই নেকি বাৰু? দুৰ্গা পূজা অসম, ৱেষ্ট বেংগল আৰু ঝাৰখণ্ডত উদযাপন কৰা হয় আৰু নৱৰাত্ৰি গুজৰাট, বিশেষভাৱে নৰ্থ ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিয়াত পালন কৰা হয়। দুৰ্গা পূজাত মা দুৰ্গাই মহিষাসুৰক 9 দিনৰ তয়াময় ৰণৰ পাছত দশম দিনা বধ কৰাক উদযাপন কৰা হয় আৰু নৱৰাত্ৰিত 9টা ৰাতিত মা দুৰ্গাৰ 9টি ৰূপক পূজা কৰা হয়। সেয়ে নৱৰাত্ৰি আৰু দুৰ্গা পূজা যদিও একেগৰাকী দেৱীৰে ভক্তি, কিন্তু পালন কৰা উপায় পৃথক পৃথক। নৱৰাত্ৰিত উপাসনা কৰা মা দুৰ্গাৰ 9টি ৰূপৰ বিষয়ে আমি জানোচোন আহক। নৱৰাত্ৰিৰ প্ৰথম দিনা নৱদুৰ্গাৰ প্ৰথমটো ৰূপ মা শৈলপুত্ৰীক উপাসনা কৰা হয়। দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীক উপাসনা কৰা হয়। তৃতীয় দিনা মা চন্দ্ৰঘণ্টাক উপাসনা কৰা হয়। নৱৰাত্ৰিৰ চতুৰ্থ দিনা মা কুষ্মাণ্ডাক উপাসনা কৰা হয়। আৰু পঞ্চম দিনা মা স্কন্দমাতা মানে কাৰ্তিকেয়ৰ মাকক পূজা কৰা হয়। ষষ্ঠ দিনাখন মা কাত্যায়নীক পূজা অৰ্চনা কৰা হয় আৰু সপ্তম দিনাখন মা কালৰাত্ৰিক পূজা অৰ্চনা কৰা হয়। অষ্টম দিনা অৰ্থাৎ অষ্টমীৰ দিনাখন মহাগৌৰীক পূজা অৰ্চনা কৰা হয়। আৰু নৱৰাত্ৰিৰ অন্তিম দিনা মা সিদ্ধিধাত্ৰীক পূজা অৰ্চনাৰে নৱৰাত্ৰি সামৰা হয়।